তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ডিগবৈৰ ঔগুৰি মামৰণিত এটা দঁতাল হাতীৰ কৰুণ মৃত্যু। ঔগুৰি গাঁৱৰ এখন বাৰীত হাতীটোৰ মৃতদেহ উদ্ধাৰ হয়। উক্ত স্থানত ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বন বিষয়াৰ দল উপস্থিত হয়। হাতীটোৰ কেনেকৈ মৃত্যু হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে বনৰীয়া হাতীটোক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে, কিয়নো হাতীটোৰ এটা দাঁত চোৰাং চিকাৰীয়ে লৈ যায়। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। লগতে দোষীক কঠোৰতম শাস্তিৰ দাবী জনাইছে। হয়, আজি কিছুদিনৰ আগে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলত এটা বনৰীয়া হাতী চোৰাং চিকাৰীয়ে হত্যা কৰিলে। বিষয়টো অতি দুৰ্ভাগ্যজনক যে তিনিচুকীয়া জিলা ডিগবৈ যি বন বিভাগ, এটা ইমান ব্যাগুম বন বিভাগ থকাৰ পিছতো কিদৰে চোৰাং চিকাৰীয়ে এটা হাতী হত্যা কৰিবলৈ সক্ষম হ'ল। গতিকে এই বিষয়টো আমি তিনিচুকীয়া জিলা প্ৰশাসনক তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াক লগত জড়িত যি আমাৰ চোৰাং চিকাৰী আছে খুব সোনকালে তাহাঁতক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দ্বিতীয়তে আমি ভাবোঁ যে এই যি চোৰাং চিকাৰীৰ হত্যা, আমি চৰকাৰকো আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে আমি সন্দেহ প্ৰকাশ এইকাৰণে কৈছোঁ যে দঁতাল হাতী, এটা প্ৰকাণ্ড দঁতাল হাতী কাটিছে, কিন্তু তাৰ এটা দাঁত কাটি চোৰাং চিকাৰীয়ে ইতিমধ্যে লৈ গৈছে। আৰু বিষয়টো ইমান দিন হোৱাৰ পিছতো কিন্তু বন বিভাগে কোনো ৰাজহুৱা কৰা নাই। আৰু গতিকে এই আমাৰ যিটো হাতী, বনৰীয়া হাতী হত্যা কৰিলে, সেই হাতীটো পষ্টমৰ্টমৰ ব্যৱস্থা কৰক। আৰু পষ্টমৰ্টমৰ যিটো ৰিপৰ্ট, ৰিপৰ্টটো আমি বন বিভাগক দাবী কৰিছোঁ যে তেওঁলোকে অতি সোনকালে ৰাজহুৱা কৰক। আৰু যি চোৰাং চিকাৰী আছে, চোৰাং চিকাৰীক কঠোৰ শাস্তি প্ৰদান কৰক ধৰি পেলাই। আৰু আমাৰ ডিগবৈ বনাঞ্চলত যিসমূহ বনাঞ্চল আছে, বনাঞ্চলসমূহ আমি লক্ষ্য কৰিছোঁ যে বহুত চোৰাং চিকাৰীয়ে তাত কাঠো কাটি থকা আমি পৰিলক্ষিত হয়। বিভিন্ন বাতৰি কাকতে বাতৰি প্ৰচাৰ কৰে। গতিকে এই গছ গছনি ফৰেষ্ট যিখন লক্ষীপথাৰ বনাঞ্চল, এই লক্ষীপথাৰ বনাঞ্চলত অতি সোনকালে তাক ৰিফৰেষ্টেশ্যনৰ ব্যৱস্থা কৰক, গছপুলি ৰোপণৰ ব্যৱস্থা কৰক। ব্যৱস্থা কৰি ইয়াৰ যিবোৰসমূহ বনৰীয়া জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, তেওঁলোকৰ জীৱন সুৰক্ষাৰ ক্ষেত্ৰত যাতে বিশেষ ব্যৱস্থা লয়।